ইয়াতে হওক বা অজ্ঞাতে হওক জুইত হাত দিলে কিন্তু পুৰিবই। গতিকে জুবিন একুৰা জুই আছিলে। এই জুইক লৈ যদি আজি কোনোবাই ৰাজনীতি কৰিছে তেওঁলোকো মৰিব, যদি কোনোবাই ৰাজনীতি কৰা নাই হেমাহি কৰিছে তাতো মৰিব, যদি গাফিলতি আছে কাৰোবাৰ তেওঁ মৰিব। গতিকে সেই কথাষাৰ যাতে আমি সকীয়াই দিছোঁ যে এই ধৰণৰ কাৰোবাৰ যাতে নহয়। জুবিনৰ জীৱনটোক লৈ হেতালি খেলিব পৰা কেপাচিটি অসমত মই নাভাবোঁ কাৰোবাৰ আছে বুলি। কাৰণ মই কৈছোঁ নহয় যে জুবিন যেতিয়া জীয়াই আছিলে জুবিন এজন বন্ধু মোৰ। জুবিনক কিবা এটা কথা বেয়া দেখিলে মই বকোঁ, মই কওঁ, সি সদায় মোৰ মুখলৈ চাই হাঁহি পেলাই বহি থাকে, মনে মনে শুনি থাকে। সি কেতিয়াও মোৰ লগত তৰ্কাতৰ্কি নকৰে, মোক গালি নাপাৰে, মোক বেয়াকৈ নকয় বা সি প্ৰতিআঘাত নকৰে। সি মনে মনে শুনি থাকে, তাক কয় নহয় এইটো এনেকৈ এইকাৰণে কৰিবলগীয়া হ'ল। তে মই যিটো মানুহক জীৱিত কালত মই সমালোচনা কৰোঁ, মই বকোঁ, আজি মই উপলব্ধি কৰিছোঁ যে মোৰ সমালোচনাতকৈ বহুত ডাঙৰ আছিলে তাৰ ব্যক্তিত্ব। যিমান ওপৰত আছিলে জীৱিত কালত মানুহে হয়তো বুজি নাপালে, মৃত্যুৰ পাছত বুজি পাইছে তাতকৈ বহুত ডিপ ৰুটেড আছিলে। গতিকে তেনেকুৱা এজন মানুহ যাৰ ইমান কেপাচিটি আছে যে এটা জাতিক মাছ ডিপ্ৰেশ্যনলৈ পঠিয়াই দিছে। মই সেইষাৰ কথা তেতিয়া উপলব্ধি কৰিছোঁ যে জুবিনক আমি হেৰুৱালোঁ। আৰু এগৰাকী বয়োজ্যেষ্ঠ মহিলাই যেতিয়া মোক এটা কথা কৈছে যে ৰবি তুমি জানানে মই নিজে নাজানিছিলোঁ যে মই জুবিনক ইমান ভাল পাইছিলোঁ বুলি। আৰু সেই একেটা কথা মোৰ ক্ষেত্ৰতো হৈছে, ময়ো নিজে নাজানিছিলোঁ যে মই জুবিনক ইমান ভাল পাইছিলোঁ বুলি। গতিকে এনেকুৱা এজন মানুহৰ লগত যদি ধেমালি কৰিব আহে কোনোবাই, সি জুইৰ দৰে, তে যিয়ে হাত দিয়ক, জানি দিয়ক নাজানি দিয়ক মৰিবই কিন্তু। আৰু সেইটো আমি প্ৰমাণ দেখি আহিছোঁ এতিয়ালৈকে।